নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আনিছো ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কিয়নো এতিয়াৰ পৰা ৰাজ্যত নিবনুৱা সমস্যা নাথাকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ প্ৰতিগৰাকী যুৱক যুৱতীকে ব্যৱসায়িক দিশত আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে সহায় কৰিব আৰু যাৰ জৰিয়তে পুনৰ এতিয়া ৰাজ্যৰ যুৱক যুৱতীসকলক 2 লাখ টকাকৈ দিবলৈ সাজু হৈছে শীঘ্ৰে আপুনিও লাভ কৰিব এই ধন আৰু তাৰ বাবে আপুনি সাক্ষাৎকাৰত বহিব লাগিব গতিকে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকে সাক্ষাৎকাৰত বহিবলৈ সাজু হওক সাক্ষাৎকাৰত বহাৰ পিছতে লাভ কৰিব 2 লাখ টকা চৰকাৰে এতিয়া ঘৰে ঘৰে গৈ সাৰ্ভে চলাব আৰু চৰকাৰৰ সাৰ্ভেৰ পিছতে প্ৰত্যেকৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে যিসকলে আবেদন কৰিছিল প্ৰত্যেকৰে একাউণ্টত সোমাব 2 লাখ টকা কোনে কোনে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ জানি লওক টাইমিটৰ দৰ্শকৰ বাবে আজিৰ দিনটোৰ এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ যিসকলে আবেদন কৰিছিল তেওঁলোকৰ বাবে এই নতুন খবৰ 2 লাখ টকা লবলৈ সাজু হওক এতিয়া আবেদনকাৰী মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত 2 লাখ টকা লবলৈ এতিয়া সাজু হওক আপুনিও শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ এতিয়াও যদি আপুনি সাক্ষাৎকাৰ বহিবলৈ পোৱা নাই আপুনি মনত ৰাখক শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে এটা বৃহৎ ঘোষণা প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়িক দিশত ৰাজ্যৰ যুৱক যুৱতীসকলক আগবঢ়াই নিবলৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 25,000 যুৱকে প্ৰথমে লাভ কৰিব 1 লাখ টকা আৰু 1 লাখ টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত পূৰ্বতে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰিছিলে তেওঁলোকৰ ঘৰে ঘৰে এতিয়া সাৰ্ভে কৰিবলৈ যাব পুনৰ উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ টকা আজিৰ দিনটোৰ ডাঙৰ খবৰ আমি পুনৰ জনাইছো সাক্ষাৎকাৰৰ বাবে সাজু হওক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰী 30 মেৰ ভিতৰত সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰ 30 মেৰ ভিতৰতে সাক্ষাৎকাৰ সম্পূৰ্ণ হ'ব আৰু এই সাক্ষাৎকাৰৰ পিছতে একাউণ্টত ধন সোমাব ৰাজ্যৰ যোগ্য বিবেচিত সেইসকল যুৱক যুৱতীৰ একাউণ্টত সাক্ষাৎকাৰ বাছনি হ'লে পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এয়া ডাঙৰ খবৰ আহি গ'ল আপুনিও যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেনেহলে আপোনাৰ বাবে এয়া ভাল খবৰ কিয়নো ৰাজ্যৰ যুৱক যুৱতীসকলক ব্যৱসায়িক দিশত যাতে আগবঢ়াই নিব পাৰে স্বাৱলম্বী কৰি তুলিব পাৰে প্ৰতিজন যুৱক যুৱতী তাৰ বাবে ৰাজ্য চৰকাৰে এই অভিলাষী এক আঁচনি আনিছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আৰু ইতিমধ্যে লাখ লাখ যুৱক যুৱতীক অন্তৰ্ভুক্ত কৰা হৈছে এই আঁচনিৰ আৰু এই আঁচনিৰ জৰিয়তে ইতিমধ্যে 75,000 যুৱক যুৱতীয়ে 1 লাখ টকা লাভ কৰিছিল আৰু সেই 75,000 যিসকল যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলক এতিয়া পৰৱৰ্তী যি 1 লাখ টকা সেই 1 লাখ টকাও দিবলৈ সাজু হৈছে চৰকাৰ আৰু আগষ্ট মাহত সেই প্ৰথমবাৰলৈ যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত 1 লাখ টকাকৈ লাভ কৰিছিল তেওঁলোকৰ ঘৰে ঘৰে এতিয়া চৰকাৰৰ বিষয়াই চৰকাৰৰ কৰ্মচাৰীয়ে সাৰ্ভে চলাব তেওঁলোকে কি কামত সেই ধন লৈছিল বা সেই কামৰ বাবে যি কামৰ বাবে তেওঁলোকে ধন লৈছিল সেই কামত তেওঁলোকে কিমান অগ্ৰগতি লাভ কৰিছে তাৰ খতিয়ান ল'ব বুজ ল'ব চৰকাৰী কৰ্মচাৰীয়ে আৰু সেই পৰিদৰ্শনৰ পিছতে সেই ক্ষেত্ৰ পৰিদৰ্শনৰ পিছতে পুনৰ সেই সকল যুৱক যুৱতীৰ একাউণ্টত সোমাব 1 লাখ টকা অৰ্থাৎ পূৰ্বতে যিসকলে 75,000 যুৱক যুৱতীয়ে যিসকলে 1 লাখ টকা লাভ কৰিছিল তেওঁলোকে পুনৰ এতিয়া 1 লাখ টকা পাব আৰু নতুনকৈ 2 লাখ টকা পাব ৰাজ্যৰ যুৱক যুৱতীসকলে এবাৰ নতুনকৈ 25,000 লোকক সামৰি দিয়া হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন গতিকে যুৱক যুৱতীসকলে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এয়া নিশ্চিতভাৱে ডাঙৰ খবৰ শীঘ্ৰেই তেওঁলোকৰ একাউণ্টত ধন সোমাব গতিকে সাক্ষাৎকাৰ লোৱা হ'ব তেওঁলোকে কি কাৰণত এই ধন ল'ব বিচাৰিছে যেহেতু যুৱক যুৱতীসকলে বিভিন্ন ক্ষেত্ৰৰ বাবে এই ধন ল'ব বিচাৰিছে মীন পালন পশুপালনৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে স্বাৱলম্বী হ'বৰ বাবে কোনোবাই যদি কৃষি ক্ষেত্ৰৰ কাৰণে লৈছে কোনোবাই উদ্যোগিক ক্ষেত্ৰৰ কাৰণে লৈছে এনেধৰণে বিভিন্ন কামত তেওঁলোকে এই ধনৰাশি ল'ব বিচাৰিছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু যি সময়ত আচলতে যুৱক যুৱতীসকলে বেংকলৈ এটা ঋণ বিচাৰি গৈ হাবাথুৰি খাব লগা হৈছিল চাকৰিত বহু যুৱক যুৱতী শিক্ষাগত অৰ্হতা থাকিলেও তেওঁলোকে চাকৰি কৰিব বিচৰা নাছিল বা চাকৰি কৰি তেওঁলোকে তলতীয়া হৈ থাকিব বিচৰা নাছিল স্বাৱলম্বী হিচাপে নিজকে গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল আৰু সেই সকল যুৱক যুৱতীয়ে নিজাকৈ কিবা এটা কৰিবৰ বাবে মূলধনৰ অভাৱত থমকি ৰ'বলগীয়া হৈছিল তেওঁলোকৰ মনত পুহি ৰখা যি সপোন আছিল সেই সপোন আধৰুৱা হৈ ৰৈছিল বেংকলৈ তেওঁলোকে তাঁতবাতি কৰিব লগা হৈছিল এটা ঋণ বিচাৰি আৰু যাৰ বাবে তেওঁলোকৰ সপোন আধাতে ভংগ হৈছিল কিন্তু এতিয়া ৰাজ্য চৰকাৰে কি কৰিছে সেই সকল যুৱক যুৱতীৰ যাতে সপোন ভগ্ন নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আনি দিছে আৰু সেই যুৱক যুৱতীসকলক মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে লাখ লাখ টকা ধন প্ৰদান কৰিছে যাতে তেওঁলোকে ব্যৱসায়িক অগ্ৰগতি লাভ কৰিব পাৰে প্ৰথম অৱস্থাত 2 লাখ টকা দিছিল আৰু 2 লাখ টকাৰ পিছত পৰৱৰ্তী সময়ত যদি তেওঁলোকে আৰু ভাল কাম কৰে তেনেহলে 5 লাখ টকা পৰ্যন্ত দিবলৈও সাজু আছে ৰাজ্য চৰকাৰ এতিয়া ডাঙৰ কথা যে যিসকলে প্ৰথম অৱস্থাত 1 লাখ টকাকৈ লাভ কৰিছিল তেওঁলোকৰ এতিয়া ঘৰে ঘৰে চৰকাৰী লোক যাব চৰকাৰে সকলো চাব তেওঁলোকে কি কামত ধন লৈছিল আৰু সেই কামত ধন লোৱাৰ ধৰণে তেওঁলোকে উপাৰ্জন কৰিব পাৰিছে নে নাই সেই বিষয়ে পৰিদৰ্শন কৰিব আৰু সকলো চোৱাৰ পিছত তেওঁলোকে যদি ভালদৰে কাম কৰিছে তেনেহলে 1 লাখ টকা তেওঁলোকক পুনৰ দিব আৰু নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এতিয়া সাক্ষাৎকাৰ অনুষ্ঠিত হৈ আছে গতিকে আপুনিও যদি এই সাক্ষাৎকাৰত এতিয়াও বহিবলৈ পোৱা নাই চিন্তা কৰিব নালাগে 30 মেত সাক্ষাৎকাৰ সম্পূৰ্ণ হ'ব আৰু এই 30 মেৰ ভিতৰত আপুনিও সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব লাগিব উপস্থিত হ'ব লাগিব আপুনি সাক্ষাৎকাৰৰ বাবে আৰু সাক্ষাৎকাৰ হোৱাৰ লগে লগে আপোনাৰ একাউণ্টতো সোমাব এই 1 লাখ টকা আৰু এই 1 লাখ টকা যদি আপুনি সৎ ব্যৱহাৰ কৰে তেনেহলে পৰৱৰ্তী সময়ত আপোনাক পুনৰ 1 লাখ টকা দিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতী ইতিমধ্যে উপকৃত হ'বলৈ সক্ষম হৈছে গতিকে পুনৰ নতুনকৈ হাজাৰ হাজাৰ যুৱক যুৱতীক সামৰি দিয়া হ'ব এই আঁচনিৰ সুবিধা আপুনিও সাজু হওক এই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছিল আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে সেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইন্টাৰভিউ চলি আছে যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইন্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইন্টাৰভিউ সামৰণি মাৰিব খুজিছো যাতে আমি নেক্সট ৭৫,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰো আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰো মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে সেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইন্টাৰভিউ চলি আছে যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইন্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইন্টাৰভিউ সামৰণি মাৰিব খুজিছো যাতে আমি নেক্সট ৭৫,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰো আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰো মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে সেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইন্টাৰভিউ চলি আছে
যিসকলে CM AAA বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ যাতে আমি নেক্সট ৭৫,০০০ যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ মুখ্যমন্ত্ৰীৰ আমাৰ CM AAA আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে যিসকলে CM AAA বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ যাতে আমি নেক্সট ৭৫,০০০ যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ